কিন্তু এনেকুৱা ঘটনা কিন্তু আমাৰ ইয়াতে এয়া প্ৰথম। কাৰণ ছোৱালী দুজনী বুলি শুনিছোঁ, মহিলা এজনী বুলি শুনিছোঁ। এই মানুহকেইটা কোৱা শুনা মতে মানে কালি বোলে শুই আছিল ঘৰৰ ভিতৰত, এনেকৈ শুই গ'ল নেকি মাতি, এতিয়া মৃত্যু হৈ গ'ল, শুই কিনে ওলাব নোলায়। সব থলুৱা মানুহে আছে, যিমান আমাৰ আছে সব অৰিজিনেল মানুহ, সব ক'ব গ'লে ভূমিপুত্ৰ বুলি কওঁ আমি। আমাৰ থলুৱা অসমীয়া মানুহ, আমি ইয়াতে সব তেনেকেই আছোঁ। আৰু আজি নহয় যে আজি নতুনকৈ আহি বহা, আমি আছোঁ বহুত বছৰৰ পৰাই আছোঁ ইয়াত। কাৰণ ছোৱালী দুজনী বুলি শুনিছোঁ, মহিলা এজনী বুলি শুনিছোঁ। গতিকে কি কৰে চৰকাৰ প্ৰশাসনে বা আমাৰ প্ৰশাসনে আমাৰ এই অঞ্চলটো কি কৰে, সেইটোৱে আমি আৰু কামনা কৰিছোঁ। মাটি কাটা সেনেকৈ গম নাপাম, কাৰণ মোৰ অকণমান তলত আছে মোৰ ঘৰ, সেইকাৰণে মাটি কাটা বিশেষ গম নাপাম। যেতিয়া বৰষুণ হয় তেতিয়াই যথেষ্ট বিপদসংকুল হৈ পৰে এই ঠাইসমূহ। কেতিয়াবা পৰে, কিন্তু এনেকুৱা ঘটনা কিন্তু আমাৰ ইয়াতে এয়া প্ৰথম হৈছে। আগতে নাছিলে, এয়া প্ৰথম। পাহাৰ নহয়, পানীখিনি বাগৰি যায়, পাহাৰ পানী নাথাকে, সেইকাৰণে মানে ই নহয় মানে আমাৰ বৰষুণ দিলে আমাৰ পাহাৰটো ওখ না, আমাৰ পানীখিনি বাগৰি যায় ইফালে, সেইকাৰণে আমাৰ ইমান অসুবিধা নহয়। ধৰকচোন বৰষুণ দিলে আধা ঘণ্টামান ই হয়, তাৰপিছত আমাৰ গাড়ী চাড়ী চব চলে, ল'ৰা ছোৱালী স্কুলত যায়, আমি ইয়াৰ পৰা তেনেকেই আছোঁ আৰু বহুত বছৰ হ'ল। এই অঞ্চলটো আমি দেখিছোঁ যথেষ্ট দুৰ্গম এটা অঞ্চল, গতিকে ইয়াত কেনেধৰণে প্ৰশাসনে আচলতে থাকিবলৈ অনুমতি দিয়ে? সেইটোতো ক'ব নোৱাৰো কেনেকে দিছে, আছে বহুত মানুহ ইয়াত, আমাৰ চব থলুৱা মানুহে আছে, যিমান আমাৰ আছে সব অৰিজিনেল মানুহ, সব ক'ব গ'লে ভূমিপুত্ৰ বুলি কওঁ আমি। আমাৰ থলুৱা অসমীয়া মানুহ, আমি ইয়াতে সব তেনেকেই আছোঁ। আৰু আজি নহয় যে আজি নতুনকৈ আহি বহা, আমি আছোঁ বহুত বছৰৰ পৰাই আছোঁ ইয়াত। সেইটো নহয়, মই এই মায়ানগৰ থাকোঁ, চাব আহিছে, এনেই চাব আহিলোঁ, শুনা পাই কেনে। কেনেকে কি হ'ল মানে এই মানুহকেইটা কোৱা শুনা মতে মানে কালি বোলে শুই আছিল ঘৰৰ ভিতৰত, এনেকৈ শুই গ'ল নেকি মাতি, এতিয়া মৃত্যু হৈ গ'ল, শুই কিনে ওলাব নোলায়। কেনেকে ওলালে, কোনে আহি ওলালে? ইয়াৰে ৰাইজৰ মানুহকেইটা আহি কেনে ওলাব বুলি কৈছে। ৰাইজৰ মানুহে উলিয়াইছে, মানে ইয়াতে ঢুকাইছে নে হস্পিটেলত ঢুকালে? এইটোতো মই নাজানো, মেডিকেলত লৈ যাওঁ বুলি কৈছে। মানে ইয়াতে তেওঁলোকে মাটি কাটিছিল নে নিজে খহিছে? পাহাৰৰ মাটি কাটি আছিল নে নিজে খহিছে? এইটো মই গম নাপাওঁ, ইয়াত নিজে খহিল না কাটিছে। ইয়াতেতো 3 মাহ মান হোৱা বুলি কৈছে, মইতো চিনি নাপাওঁ মানুহকেইটা। 3 মাহ মান হৈছে 3 মাহ অহা বুলি কৈছে, কোৱা শুনা মতে আৰু মোৰ। ইয়াতে এই মাটিবোৰ কি? এইটোতো নাজানো, কিনি লৈছে না কি লৈছে নাই, এইটো মই ইমান গম নাপাওঁ। ইয়াতে ইয়াৰে ৰাইজৰ মানুহকেইটা সুধিলে গম পাব। ইয়াতে লাইন আছে নে? লাইনটো আছে, লেকিন এনেকা আহিছে নেকি হৈছে।